নমস্কাৰ মই গীতাশ্ৰী আপোনালোক সকলোকে পুনৰ এবাৰ আসামিজ বিটক চেনেলত স্বাগতম জনাইছো আজি মই আপোনালোক সকলোৰে বাবে তিনটা সহজ প্ৰণায়াম টেকনিক লৈ আহিবৰ কাৰণে চেষ্টা কৰিছো বিশেষকৈ আজি দেখাবলৈ গৈ থকা এই প্ৰণায়াম টেকনিক কেইটা যি সকল কৰোনা ৰোগী আছে বা যি সকলে কোভিড ৰোগত বৰ্তমান ভুগি আছে তেওঁলোকে সুস্থ হ'বৰ বাবে এই প্ৰণায়াম কেইটা অভ্যাস কৰিব পাৰে এই প্ৰণায়াম কেইটাৰ অভ্যাসে আপোনাৰ শৰীৰত অক্সিজেনৰ পৰিমাণ বৃদ্ধি কৰাৰ লগতে আপোনাক নানান ধৰণৰ দুশ্চিন্তা হতাশা ডিপ্ৰেছন ষ্ট্ৰেছ এংজাইটি আদিৰ পৰা বচাই ৰাখিব পাৰিব আপোনাৰ মাইণ্ডটো ফ্ৰেছ কৰি ৰখাত যথেষ্ট সহায় কৰিব পাৰিব এইখিনিতে আৰু এটা কথা উল্লেখ কৰিব বিচাৰিছো যি সকল ৰোগীয়ে আগতেও যোগাভ্যাস কৰিছে বা প্ৰণায়াম কৰাৰ অভ্যাস আছে তেওঁলোকে আগতে কৰা ধৰণে যোগাভ্যাস কৰি থাকিব পাৰে প্ৰণায়ামসমূহ কৰি থাকিব পাৰে যি তেওঁলোকক সোনকালে এই ৰোগটোৰ পৰা সুস্থ হোৱাত সহায় কৰিব পাৰিব কিন্তু এনেকুৱা বহুত লোক আছে যি বৰ্তমান কৰোনা ৰোগত আক্ৰান্ত হৈ আছে আৰু প্ৰণায়াম কৰিবলৈ বিচাৰিছে এই ৰোগটোৰ পৰা সুস্থ হ'বৰ বাবে কিন্তু আগতে ধৰক কেতিয়াও প্ৰণায়াম কৰি পোৱা নাই কেতিয়াও কোনো ধৰণৰ যোগাভ্যাস কৰাৰ অভ্যাস তেওঁলোকৰ নাই আজি মেইনলি মই দেখাবলৈ গৈ থকা প্ৰণায়ামসমূহ অতি সহজ যিসমূহ প্ৰণায়াম আগতে যোগাভ্যাস নকৰা লোকসকলেও অভ্যাস কৰিব পাৰিব কোনো অসুবিধা নোহোৱাকৈ কাৰণ এই প্ৰণায়ামসমূহ আমি ফ'ৰ্চ দি কৰিব নালাগে একেবাৰে সহজভাৱে আমি এই প্ৰণায়ামসমূহ অভ্যাস কৰিব পাৰিম যেহেতু কৰোনা ৰোগত বা কোভিড আক্ৰান্ত ৰোগীসকল আইসোলেট হৈ থাকিব লগা হয় অন্য লোকৰ সংস্পৰ্শত আহিব নোৱাৰা হয় যাৰ ফলস্বৰূপে তেওঁলোকৰ মনত হতাশা দুশ্চিন্তা আদিয়ে ভৰি পৰে এইসমূহ প্ৰণায়ামৰ অভ্যাসে সেই হতাশাসমূহ সেই দুশ্চিন্তাসমূহ ষ্ট্ৰেছ এংজাইটি ডিপ্ৰেছন আদি মনৰ পৰা আঁতৰাই ৰাখি আপোনাৰ মনটো সুস্থ কৰি ৰখাত ফ্ৰেছ কৰি ৰখাত যথেষ্টখিনি অৱদান যোগাব লগতে আপোনাৰ দেহত অক্সিজেনৰ পৰিমাণ বৃদ্ধি কৰাটো সহায় কৰিব যেহেতু এইটো পৰিস্থিতিত বহুত লোকে কৰোনাৰ সৈতে যুঁজি আছে সেয়েহে মই আজি আপোনালোকৰ বাবে এই তিনটা সহজ প্ৰণায়াম লৈ আহিবৰ কাৰণে চেষ্টা কৰিছো এই প্ৰণায়ামসমূহ আপোনালোকে সুস্থ হ'বৰ বাবে দৈনিক অভ্যাস কৰিবলৈ চেষ্টা কৰক লগতে নিজৰ খোৱা বোৱাটো সঠিক ৰাখিব লাগিবই আপুনি উইক হ'ব নালাগিব আপুনি নিজকে এনাৰ্জেটিক কৰি ৰাখিব লাগিব আপুনি সুস্থ হ'বৰ কাৰণে নিজে চেষ্টা কৰিব লাগিব মানসিকভাৱে আপুনি মেইনলি ভাঙি পৰিলে নহ'ব তাৰ বাবে আপুনি যোগাভ্যাস কৰক ডক্টৰৰ মেডিচিনসমূহ ফলো কৰক সঠিক ডায়েট এটা ফলো কৰক আপোনালোক সোনকালে আৰোগ্য হৈ পৰিব তেন্তে আহকচোন পলম নকৰি আমি আমাৰ এই প্ৰণায়ামসমূহ এটাকে অভ্যাস কৰিবৰ কাৰণে চেষ্টা কৰোঁ এতিয়া একেবাৰে প্ৰথমতে আমি অভ্যাস কৰিবলৈ ল'ম য়োগিক ব্ৰিডিং হৈছে আমি যি ধৰণে সহজভাৱে নৰ্মেলি উশাহ নিশাহ লওঁ সেইটো প্ৰক্ৰিয়াই মাত্ৰ এই উশাহ নিশাহ লোৱা প্ৰক্ৰিয়াটো আমি অলপ সচেতন হৈ কৰিবলৈ চেষ্টা কৰিম মানে উশাহ লোৱা প্ৰক্ৰিয়াটো আমি ফিল কৰি কৰিবলৈ চেষ্টা কৰিম ঠিক তেনেধৰণে উশাহ এৰা প্ৰক্ৰিয়াটো আমি ফিল কৰিবলৈ চেষ্টা কৰিম ঠিক এনেধৰণে উশাহ লওঁতে ধৰক আমাৰ পেটটো সামান্য সোমাই গৈছে বুকুখন সামান্য উঠি গৈছে উশাহ এৰোতে আমাৰ পেটটো সামান্য ফুলি গৈছে আৰু বুকুখন সামান্য সোমাই গৈছে এই প্ৰক্ৰিয়াটো আমি ফিল কৰি ব্ৰিডিং কৰাটোকে আমি য়োগিক ব্ৰিডিং বুলি কওঁ abdomen area লগতে chest area তহাৰ মুভমেন্টটো আমি ফিল কৰি এই য়োগিক ব্ৰিডিংটো অভ্যাস কৰিবৰ কাৰণে চেষ্টা কৰিম আপোনালোকে যি সকলে এই ৰোগটোত আক্ৰান্ত হৈ আছে তেওঁলোকে নিজৰ সুবিধা মতে এই প্ৰণায়ামসমূহ অভ্যাস কৰিবৰ কাৰণে চেষ্টা কৰিব পাৰে যদি পাৰে ক্ৰছ লেগ পজিচন বহি ল'লে কিন্তু ইমানখিনি আচলতে আমাৰ মনত শক্তি নাথাকে বা শৰীৰতো শক্তি নাথাকে এটা পাৰফেক্ট পজিচন বহি ল'বৰ কাৰণে যিকোনো ৰোগত আক্ৰান্ত হৈ থাকিলে সেই সময়ত আপুনি এটা কাম কৰিব পাৰে এই ধৰণে বিছনাত আউজি আপুনি বহি ল'ব পাৰে এনে ধৰণে কুশন বা আপুনি গাৰু লৈ ল'ব পাৰে কঁকালৰ অংশখিনিক লৈ দুটা তিনটা গাৰু আপোনাৰ সুবিধা মতে লৈ এই ধৰণে আউজি বহিব পাৰে যদি এই ধৰণে ভৰিকিখন কুচাই ৰাখিবলৈ অসুবিধা পায় ভৰিকিখন আপোনালোকে এই ধৰণে চিধাকে সন্মুখলৈ মেলি ল'ব পাৰে মাত্ৰ ৰাজহাড়ডাল চিধাকৈ ৰাখিবলৈ চেষ্টা কৰিব এই প্ৰণায়ামসমূহ কৰোঁতে মাত্ৰ সিমানখিনিয়ে কথা বিছনাত বহিও কৰিব পাৰে চকীত বহিও কৰিব পাৰে মাত্ৰ আপুনি মাইণ্ডটো কনচেন্ট্ৰেট কৰি এটা মনোযোগ দি পিনি এই প্ৰণায়ামসমূহ কৰিবলৈ চেষ্টা কৰিব সুবিধা মতে আপুনি কমফৰ্টেবল ফিল কৰিব লাগে সেইটোৱে মেইন কথা তো এনেধৰণে বিছনাত আউজি বহিব পাৰে চকীত বহিব পাৰে মই বাৰু এতিয়া ক্ৰছ লেগ পজিচন এটা বহি আপোনালোকক কৰি দেখাইছোঁ এই ধৰণে
যদি পাৰে হাতকেইখন ধ্যান মুদ্ৰাত লৈ ল'লে আদাৰৱাইজ নৰ্মেলি আপুনি এই ধৰণে হাতকেইখন ফোল্ড কৰি ৰাখিবও পাৰে চকুকেইটা যদি সম্ভৱ হয় আপোনাৰ যদি অসুবিধা নহয় তেতিয়া আপুনি চকুকেইটা মুদি ৰখাটোৱে প্ৰিফাৰ কৰিব কাৰণ তেতিয়া আপোনাৰ কনচেন্ট্ৰেচনটো বেছি হ'ব এই ধৰণে আমি বহি লৈছো এটা ক্ৰছ লেগ প'চাৰত হাত দুখন মই ধ্যান মুদ্ৰাত ৰাখিছো এই ধৰণে চকুকেইটা এতিয়া মুদি লওঁ আৰু নৰ্মেলি আমি যি ধৰণে উশাহ লওঁ ঠিক সেই ধৰণে মাত্ৰ আপুনি পেটত আৰু আপোনাৰ বুকুত হোৱা মুভমেন্টটো ফিল কৰিবলৈ চেষ্টা কৰিব এবডোমেন এৰিয়া আৰু চেষ্ট এৰিয়াত উশাহ লওঁতে উশাহ এৰোতে হোৱা মুভমেন্টটো আপুনি ফিল কৰিবলৈ চেষ্টা কৰিব এতিয়া উশাহ লওঁ দীঘলকৈ inhale deep exhale completely inhale deep exhale completely এই ধৰণে নৰ্মেলি দীঘলকৈ আপুনি উশাহ ল'ব উশাহ এৰিব এই ধৰণে দীঘলকৈ উশাহ নিশাহ ল'বৰ কাৰণে চেষ্টা কৰিব আৰু এই য়োগিক ব্ৰিথিং প্ৰক্ৰিয়াটো আপুনি প্ৰায় 3 বাৰৰ পৰা 11 বাৰ পৰ্যন্ত নিজৰ সুবিধামতে কৰিব পাৰে প্ৰথমতে যদি আপোনাৰ একেবাৰে অভ্যাস নাই এনেকৈ কনসিয়াস হৈ বা দীঘলকৈ উশাহ নিশাহ লোৱা বা প্ৰাণায়াম কৰাৰ যদি আপোনাৰ একেবাৰে অভ্যাস নাই বা যদি আপুনি অসুবিধা ফিল কৰে প্ৰথমতে 3 বাৰৰ পৰা আৰম্ভ কৰিব 3 বাৰ এনেকৈ উশাহ ল'ব উশাহ এৰিব পাছত আপুনি বহাই যাব 5 বাৰ 10 বাৰ এই ধৰণে আপুনি অভ্যাস কৰিব পাৰে নিজৰ সুবিধা অনুযায়ী নিশ্চয় ধৰিব পাৰিছে উশাহটো লওঁতে চাব পেটটো সামান্য সোমাই যাব বুকুখন উঠি যাব এই ধৰণে এটা উশাহটো এৰোতে পেটটো সামান্য ওলাই যাব বুকুখন সোমাই যাব এই ধৰণে উশাহ নিশাহ লওক এইটোকে কোৱা হয় য়োগিক ব্ৰিথিং এই প্ৰাণায়ামৰ অভ্যাসে আপোনাৰ দেহত অক্সিজেনৰ পৰিমাণ বঢ়োৱাৰ লগতে আপোনাৰ মাইণ্ডটো ফ্ৰেছ কৰি ৰখাত যথেষ্টখিনি সহায় কৰিব আপোনাৰ মনৰ পৰা দুশ্চিন্তা হতাশাৰ ভাৱসমূহ আঁতৰাই ৰখাত যথেষ্ট সহায় কৰিব পাৰিব আপুনি সোনকালে সুস্থ হৈ অহাত ই যথেষ্ট যোগদান দিব পাৰিব আপোনাক নেক্সট এই য়োগিক ব্ৰিথিং প্ৰক্ৰিয়াটোৱে আমি ওমকাৰ উচ্চাৰণৰ লগত এড কৰি কৰিব পাৰোঁ হেতু মই দেখাই দিছো ওমকাৰ আপোনালোকে প্ৰথমতে 3 বাৰ উচ্চাৰণ কৰিবলৈ চেষ্টা কৰিব সুবিধা অনুযায়ী যদি পাছত পাৰে বহাই যাব 11 বাৰ পৰ্যন্ত আপোনালোকে ওমকাৰটো উচ্চাৰণ কৰিবলৈ পৰাপক্ষত চেষ্টা কৰিব পাৰে ওমকাৰ উচ্চাৰণ কৰোতে এনেকুৱা ধৰণৰ হ'ব উশাহটো আপুনি নৰ্মেলি ললে উশাহ এৰোতে আমি ওম উচ্চাৰণ কৰিব লাগিব আৰু ওম উচ্চাৰণ কৰাৰ এটা টেকনিক আছে হেতু এনেকুৱা ধৰণৰ শব্দটো আমি পেটৰ পৰা ফিল কৰি উলিয়াবলৈ চেষ্টা কৰিম ও শব্দটো আমি ডিঙি অংশৰ পৰা উটো উচ্চাৰণ কৰিম আৰু ম শব্দটো আমি মুখৰ পৰা ম এই ধৰণে আমি উচ্চাৰণ কৰিবলৈ চেষ্টা কৰিম এবাৰ মই দেখাই দিছো ওমকাৰ উচ্চাৰণ কৰি একে ধৰণে হাতখন ধ্যান মুদ্ৰাত লৈছো আপোনালোকে আপোনালোকৰ সুবিধা অনুযায়ী বিচনাত আউজি বহি ল'ব পাৰে চকীত বহি ল'ব পাৰে মাত্ৰ আপুনি কমফৰ্টেবল ফিল কৰিব লাগে চকুকেইটা মুদি লোৱাটো প্ৰিফাৰ কৰিব সদায় এতিয়া নৰ্মেলি উশাহটো লওঁ এই ধৰণে এই ধৰণে উচ্চাৰণ কৰিব মই 3 বাৰ কৰি দেখাইছো আপোনালোকে লক্ষ্য কৰিব অকণমান
এই ধৰণে অংকৰ উচ্চাৰণ কৰক এজ এ বিগিনাৰ 3 বাৰ অভ্যাস কৰিব আৰু পাছত যদি পাৰে নিজৰ সুবিধা অনুসৰি 11 বাৰ পৰ্যন্ত আপুনি অংকৰ উচ্চাৰণ কৰিবলৈ চেষ্টা কৰিব পাৰে এই প্ৰণায়ামৰ অভ্যাসেও আপোনাৰ দেহত অক্সিজেনৰ পৰিমাণ বৃদ্ধি কৰাৰ লগতে আপোনাক হতাশা দুশ্চিন্তা আদিৰ পৰা আঁতৰাই ৰাখি সুস্থ হ'বলৈ কাৰণে আপোনাক যথেষ্ট সহায় কৰিব পাৰিব এতিয়া হওক আমি আমাৰ দ্বিতীয়টো প্ৰণায়ামৰ কাৰণে আগবাঢ়ো এই দ্বিতীয় প্ৰণায়ামটোৰ নাম হৈছে অনুলোম বিলোম বা অল্টাৰনেট নষ্ট্ৰিল ব্ৰিডিং এই প্ৰণায়ামৰ অভ্যাসো আপুনি এই ধৰণে বিছনাত আউজি গাৰু দুটামানৰ সহায়ত এই ধৰণে ধুনীয়াকৈ আউজি বিছনাত কৰিব পাৰে ভৰি দুখন মেলি ল'ব পাৰে নাইবা এই ধৰণে ফল্ড কৰি ৰাখিবও পাৰে নাইবা আপুনি চকীত বহিও অভ্যাস কৰিব পাৰে আপুনি কমফৰ্টেবল ফিল কৰা এটা পজিচনত বহি লৈ কৰিলে হ'ল মাত্ৰ আপোনাৰ আজাৰডাল চিধা হৈ থাকিব লাগে অনুলোম বিলোম অভ্যাসৰ কাৰণে মই এতিয়া ক্ৰছ লেগ পজিচনতে বহি পিনি কৰিছো লেফট হেণ্ডখন ধ্যান মুদ্ৰাত থাকিব মোৰ ৰাইট হেণ্ডখন মই আনিছো প্ৰণৱ মুদ্ৰাত এই ধৰণে মাজৰ আঙুলি কেইটা ভিতৰৰ ফালে ফল্ড কৰি লৈছো বাকি আঙুলি তিনটা এই ধৰণে আছে বৃহৎ আঙুলিটো মই ব্যৱহাৰ কৰিম মোৰ ৰাইট নষ্ট্ৰিল বন্ধ কৰিবৰ কাৰণে আৰু বাকি দুটা আঙুলি মই ব্যৱহাৰ কৰিম মোৰ লেফট নষ্ট্ৰিলটো বন্ধ কৰি ৰাখিবৰ কাৰণে এতিয়া অনুলোম বিলোম বা অল্টাৰনেট নষ্ট্ৰিল ব্ৰিডিঙত আমি সদায় প্ৰথমতে আমি হু নষ্ট্ৰিলটো বন্ধ কৰি বুঢ়া আঙুলিৰ সহায়ত বাও নষ্ট্ৰিলেদি প্ৰথমতে উশাহ ল'বলৈ চেষ্টা কৰিম ইনহেল লেফট এক্সহেল ৰাইট ইনহেল ৰাইট এক্সহেল লেফট এইটো হৈছে এটা কাউন্ট সদায় প্ৰথমতে লেফট দি আপুনি উশাহটো ললে ৰাইট নষ্ট্ৰিল দি উশাহ এৰিলে ৰাইট নষ্ট্ৰিল দি উশাহ লব লেফট নষ্ট্ৰিল দি উশাহটো এৰিব এইটো হ'ব এটা কাউন্ট এই ধৰণে আপোনালোকে এজ এ বিগিনাৰ প্ৰথমতে 5 বাৰ পাছলৈ 10 বাৰ পাছলৈ 15-20 বাৰ পৰ্যন্ত আপুনি অভ্যাস কৰিব পাৰে একেবাৰে লাহেকে দীঘলীয়াকৈ উশাহটো লব কমপ্লিটলি উশাহটো এৰি দিবলৈ চেষ্টা কৰিব লাহে লাহে কৰিব বেছি ফোৰ্স দি নকৰিব লাহে লাহে কৰিবলৈ চেষ্টা কৰিব এতিয়া মই 3 বাৰ অনুলোম বিলোম কৰি দেখাবলৈ চেষ্টা কৰিম প্ৰথমতে চকু দুটা মুদি লৈছো মোৰ ৰাইট হেণ্ডখন মই প্ৰণৱ মুদ্ৰাত আনি লৈছো ৰাইট নষ্ট্ৰিল ক্লোজ কৰিছো লেফট এদি লং এক্সহেল ৰাইট ইনহেল ৰাইট exhale left inhale left exhale right inhale right exhale left inhale left exhale right inhale right exhale left inhale left exhale right inhale right exhale left তিনটা কাউন্ট এই ধৰণে আপোনালোকে প্ৰথমতে 3 বাৰ পাছত বহাই যাব কাউন্টটো নিজৰ সুবিধা মতে 5 বাৰ 10 বাৰ যিমান বাৰ আপুনি কমফৰ্টেবল ফিল কৰে তেনে ধৰণে কৰিব একেবাৰে লাহে লাহে লাহেকে উশাহটো ল'ব কমপ্লিটলি লাহেকে উশাহটো এৰি দিব এগেইন উশাহটো ল'ব বন্ধ কৰি ল'ব উশাহটো এৰি দিব লেফটৰ ফালে এনে ধৰণে কৰিবলৈ চেষ্টা কৰক যথেষ্টখিনি সকাহ পাব অক্সিজেনৰ লেভেল আপোনাৰ দেহত বৃদ্ধি কৰাৰ লগতে মনৰ পৰা হতাশা ষ্ট্ৰেছ এংজাইটি ডিপ্ৰেছন সব অতৰাই তুলিব আপোনাক সোনকালে সুস্থ হোৱাত যথেষ্টখিনি অৰিহণা যোগাব এতিয়া আমি কৰিবলৈ চেষ্টা কৰিম একেবাৰে শেষৰটো প্ৰণায়াম বা আমাৰ আজি কৰিবলৈ গৈ থকা একেবাৰে লাষ্টৰ প্ৰণায়ামটো এই প্ৰণায়ামটোৰ নাম হৈছে ভ্ৰামৰী এইখিনিতে আকৌ এবাৰ উল্লেখ কৰিবলৈ চেষ্টা কৰিম যে আপুনি এই ধৰণে ক্ৰছ লেগ পজিচনটো বহি ল'ব পাৰে নাইবা বিছনাত এই ধৰণে গাৰু এটা লৈ আউজি ধুনীয়াকৈ বহি ল'ব ভৰিকেইখন মেলি মাত্ৰ এটা কথাই মনত ৰাখিব লাগে আপুনি সুবিধা ফিল কৰিব লাগে আপুনি কমফৰ্টেবল হ'ব লাগে মই এতিয়া ক্ৰছ লেগ পজিচনৰ পৰা দেখাম ভ্ৰামৰীত এটা কথাই আমি মনত ৰাখিব লাগিব ভ্ৰামৰীত আমি উশাহ লোৱা প্ৰক্ৰিয়াটো বা ইনহেলেশ্যনটো নৰ্মেলি আমি উশাহ লওঁ আৰু উশাহ এৰোতে আমি হামিং বি সাউন্ড এটা কৰি উশাহটো এৰিব লাগিব
হামিং বি সাউন্ড মকে এটা আমি সাউন্ড কৰিব লাগিব আৰু এই সাউন্ডটো আমি আমাৰ ডিঙিৰ অংশৰ পৰা উলিয়াব লাগিব আমি এটা ভাইব্ৰেচন আমি ফিল কৰিম কপনি এটা ফিল কৰিম আমাৰ ডিঙিৰ এই অংশখিনি তেনে ধৰণে আমি উশাহটো এৰুতে হামিং বিৰ সাউন্ড বা ম সাউন্ড কৰি আমি উশাহটো এৰিব লাগিব মই এবাৰ নৰমালি দেখাই দিছো আপুনি উশাহটো ল'ব নৰমালি আমি যেনেকৈ উশাহ লওঁ উশাহ এৰুতে নৰমালি উশাহটো ল'লে উশাহ এৰুতে এতিয়া আমি হামিং বি সাউন্ড কৰি উশাহটো এৰিম এনে ধৰণে ইয়াত আপুনি কপনি এটা ফিল কৰিব এই প্ৰণায়ামৰ অভ্যাসে আপোনাৰ মনৰ পৰা ষ্ট্ৰেছ এংজাইটি হতাশা দুশ্চিন্তা এইসমূহ দূৰ কৰি ৰখাত যথেষ্ট সহায় কৰিব এই প্ৰণায়ামটো আৰু বেছি ইফেক্টিভ কৰিবৰ কাৰণে আমি আমাৰ বুঢ়া আঙুলি দুটা দি আমাৰ কাণ দুখন এই ধৰণে বন্ধ কৰি ল'ব পাৰোঁ আৰু ৰেষ্ট অফ দ্য ফিংগাৰ আমি এনে ধৰণে মূৰত লৈ ল'ব পাৰোঁ তেতিয়া আমাৰ কনচেন্ট্ৰেচনটো আমি বেছি কৰিব পাৰিম লগতে এই বস্তুটো বেছি ইফেক্টিভ হ'ব প্ৰণায়ামটো বেছি ইফেক্টিভ হ'ব এই ধৰণে কাণৰ বুঢ়া আঙুলিকেইটা ৰাখি ল'লে বাকী ফিংগাৰকেইটা মূৰত দি ল'লে এই ধৰণে নৰ্মেলি এতিয়া উশাহ লওঁ মই 3বাৰ কৰি দেখাম ভামৰি চকুটো মুদি ল'ব যদি পাৰে এই ধৰণে ভ্ৰামৰীৰ ক্ষেত্ৰটো একে ধৰণে প্ৰথমতে আপোনালোকে 3বাৰকে অভ্যাস কৰিবলৈ চেষ্টা কৰক পাছত যেতিয়া আপোনালোক কমফৰ্টেবল হ'ব কৰিব পৰা হ'ব 5 বাৰ 10 বাৰ পৰ্যন্ত আপোনালোকে এই ভ্ৰামৰী অভ্যাস কৰিব পাৰে ভ্ৰামৰী অভ্যাসৰ জৰিয়তে আমি আমাৰ মনৰ পৰা দুশ্চিন্তা হতাশাৰ ভাৱ ষ্ট্ৰেছ এংজাইটি ডিপ্ৰেছন এইসমূহ দূৰ কৰি ৰাখিব পাৰিম আৰু আমি সোনকালে এই ৰোগটোক পৰাজয় কৰিব পাৰিম আমি সুস্থ হৈ উঠিব পাৰিম আজিলৈ ইমানে আছিল এই প্ৰণায়ামসমূহ আপোনালোকে দৈনিক 3বাৰকৈ হলেও অভ্যাস কৰিবৰ কাৰণে চেষ্টা কৰক যিসকল বৰ্তমান কোভিডত আক্ৰান্ত হৈ আছে দৈনিক 3বাৰ অভ্যাস কৰিবলৈ চেষ্টা কৰক এই প্ৰণায়ামসমূহৰ অভ্যাসৰ যোগেদি আপোনালোকে আপোনালোকৰ শৰীৰত অক্সিজেনৰ পৰিমাণ বৃদ্ধি কৰিব পাৰিব লগতে সকলো ধৰণৰ দুশ্চিন্তাৰ পৰা মুকলি হৈ থাকি মনটোক লগতে শৰীৰটো সুস্থ আৰু সবল কৰি ৰাখিব পাৰিব আৰু সোনকালে এই কোভিড নামৰ বেমাৰটো আপোনালোকে পৰাজয় কৰি সুস্থ হৈ উঠিব আপোনালোকৰ আশীৰ্বাদ কামনা কৰিছো সকলো সুস্থৰে থাকক সবল হৈ থাকক সুস্বাস্থ্যৱান হৈ থাকক তাকে কামনা কৰিছো stay safe stay healthy and be positive guys bye bye